So guys, এই সব মোৰ ৰাইডিং পেণ্ট, মোৰ ৰাইডিং বুট আৰু মোৰ ৰাইডিং জেকেট পিন্ধি আছোঁ। তো এতিয়া আমি যাম, মই আৰু চুহান যাম আৰু লংডিঙলৈ যাম প্লেন কৰিছোঁ। অঁ নতুন ন টেগটো অঁতোৱা নাই, টেগটো অঁতৰাই লওঁ। ফ্লেক্স নেকি ভাই? হে ফ্লেক্স অকণমান তো মোৰ ৰুমটো জাজ নকৰিব, ৰুমটো লেতেৰা হৈ আছে, ল'ৰা ৰুমটো গম পায়ে আৰু লেতেৰা হৈ আছে। তো হৈ গ'ল, জেকেটটো পিন্ধি লওঁ, তাৰপিছত ওলাই যাম। মানে একেবাৰে ৰাস্তাত লগ পাম আৰু লংডিঙলৈ যাম, দেৰি হৈ গৈছে। এই ৰাস্তাত ৰখি মেলি পঢ়া ল'ব লাগিব, তাত আমি খাম কি, তাত খাবলৈ কোনো পাই নহয়। তো সেইকাৰণে আমি ইয়াৰ পৰা লৈ ল'ম একেবাৰে, তেল ভৰাবলৈ আছে। তো দেৰি নকৰোঁ গাইজ, এইটোৱে চব ফাইনেল লুক। ইয়াৰ পৰা হেলমেট পিন্ধি ল'ম আৰু চব ৰাইডিং পেণ্ট, ৰাইডিং জেকেট আৰু বুট। তো ব'লক যাওঁ। তো সেই তাৰপৰা বাইকটো ল'লোঁ, সেই চুকত বাইকটো মাৰে, জুলফি একদম মূৰ্খ হয়, বাইকটো এনেকৈ ইয়াক পাৰ্ক কৰিছে। ইমান নাখাওঁ উঠি ক'ত খাম এতিয়া, উঠি খোৱা সময় আছে নেকি? মানুহ উঠিব মানে দেৰিকৈ ক'ত মূৰ্তি খাব এতিয়া। ইয়াত ইমানখিনি জেগা আছে, ইয়াত বাইক পাৰ্ক কৰিব পাৰে, ইয়াত বাইক পাৰ্ক নকৰি মেলি সি ইয়াত, তাক মই সেইদিনা বাইকটো ভৰাব দিছিলোঁ, ইয়াত বাইক ভৰাইছে। বাইকটো ষ্টাৰ্ট কৰি দিওঁ, ক'ল ষ্টাৰ্ট দি দিওঁ, এইটো সেই জুমন কৈছোঁ, চুহান যাব মোৰ লগত। তো সি আৰু মই যাম। তো বাইকটো অকণমান দেৰি অন হৈ লওক। মই অন কৰিলোৱে, মই খালি কেমেৰাৰ কাৰণে একবাৰ অন কৰি দেখাই দিছোঁ। বাইকটো অন কৰি গৰমো কৰিলোঁ মই, ৰেকৰ্ডিং হোৱা নাছিলে। তো দেৰি নকৰোঁ, ব'লক ওলাই যাওঁ। এতিয়া কেমেৰা এংগেলটো কেনেকুৱা হৈছে নাজানো, ভাল আহিবই লাগে। অলৰেডি বাইকটো গৰম হৈ গ'ল, মই আগতে গৰম কৰিলোঁ। ইয়াত চুহান ৰখি আছে, তো চুহানক লৈ ল'ম। সেই গেটটো মাৰি লওক, চুহান গেটটো মাৰি দে। GoPro লগাম লাহেকৈ, পইচা হওক ইনশাল্লাহ। ইয়াত বহি আছে, হা আহিছে অকণ হা 1K ৰিলছত আহিছে, ভিডিঅ'ত অহা নাই 1K লৈকে এতিয়ালৈকে। লাহে লাহে উঠিব তেতিয়া। বহ তাৰে হয়, যাওঁ বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। ব'লক তেলটো ভৰাই লওঁ নেকি? छह का तेल। प्रणाम भैया। ये तो जाम हो गई ना, क्या लेतरा हो गई टंकी तो। हाँ ना बता हमारे गेट वेंटिलेशन আছে আকৌ, এইখিনি ভেন্টিলেশ্যন বতাহ মাৰি থাকে। हाँ বতাহ মাৰি থাকে। মানুহজনে উঠে চুটটোত গৰম নালাগে নেকি? কিয় নালাগিব বাৰু? ডালি তেল সোমাই আছে, এইটো কোন লেতেৰা হয় নাই, চফা কৰিব লাগিব এদিন। বল তো যাওঁ, তেল ভৰাই ললোঁ। এতিয়া খালি পৰঠা ল'বলৈ আছে, পৰঠা ল'ম আৰু গাড়ী নাই অহা, বাইক নাই অহা। লেটছ গো।
বহুত দূৰগৈ ইয়াৰ পৰা। মই আজিলৈকে যোৱা নাই বাৰু, গম নাপাওঁ সেইকাৰণে। নামৰূপ ক্লক টাৱাৰ গাইছ, চাই লওক টাইমটো ভুল হয়। সিগনেল 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 দে, সিগনেল দে। বাইকটো য'তে পাৰৰে ভাইলেট হ'ব নহয়, সিগনেল দিব লাগিব। সিগনেল দিলে কাম কৰিব, মানুহে ভালকে গম পাব কোনফালে যাব লাগে কোনফালে যাব নালাগে। মাতটো কেনেকুৱা হৈছে মই নাজানো, চেক কৰি চাব লাগিব এবাৰ ৰখি মেলি। খালি পঢ়া ল'ব লাগে, পঢ়া লৈ লওক। পঢ়াৰ খোলা হ'ব নহ'ব হোটেলটো মই গম নাপাওঁ আজি। আজি সোমবাৰ দোকানবোৰ চবেই চব বন্ধ। খালি আমাৰ এই দোকান খোলা থাকিব, চব দোকান বন্ধ, চবে পালন কৰে। খালি আমাৰ কেইটাই পালন নকৰে। যা লৈ লগে, খালি জলদি লবি, গৰম লাগিছে। এইটো হে নিউ শৰ্মা হোটেল বুলি লিখা আছে। ইয়াতে পৰঠা, আমি সৰুৰ পৰা ইয়াতে খাই খাই ইয়াতে পৰঠা খাওঁ। নহ'লে স্কুল যাওঁতে কেতিয়াবা টিফিন মায়ে যদি কয় পৰঠা লৈ ল'বি আজি গা ভাল লগা নাই, তেতিয়া আমি ইয়াৰ পৰাই পৰঠা লৈ লওঁ আৰু স্কুল যাওঁ টিফিন টাইমত। এনে আৰু টিফিন খোলাৰ লগে যদি কোনোবাই পৰঠা আনিছে ন, স্কুলত কি হয়, কোনোবাই যদি পৰঠা আনিছে আৰু টিফিন টাইমত, কোনোবাই যদি টিফিনটো খুলিছে সেই পৰঠাৰ, মানে এনেকুৱা থপিয়া থপি লাগি যায়। মানে কোনে মাৰিব কোনে নামাৰিব তেনেকুৱা তেনেকুৱা অৱস্থাত হৈ যায়। তো এতিয়া লৈ লওক, এই এনেকুৱা কাণ্ড হয় ইয়াত। ইয়াৰ পৰঠা ইমান টেষ্টি বনায়। আমাৰ লগত খালি জমনি হয় গাইছ। এতিয়া পাৰ্চটো নিবি, মোৰ পাৰ্চটো আনিব কাৰণে পাহৰি গ'লো। কানুবাৰী গেটত ইনাৰ লাইন পাৰ্মিট বনাবৰ কাৰণে তাত আধাৰ কাৰ্ড লাইচেঞ্চ লাগিবতো। মই ইমান জমনি ল'ৰা হয়, মই পাৰ্চটো আনিব পাহৰি গ'লো। এতিয়া আকৌ ঘূৰি গৈছো, ভাল যে বেছি দূৰ নাহিলো, এই শৰ্মা হোটেলত আহি কেনে মই এতিয়া যাব লৈছো, তেতিয়া মনত পৰি পাৰ্চটো পাহৰি গ'লো। এতিয়া আকৌ গৈছো, গৈ মেলি কেনে আকৌ পাৰ্চটো লৈ মেলি একেবাৰে ওলাই যাম কাৰণ চিগনেল জ্বলি আছে, চিগনেলটো অফ কৰি দিলো। স্কুলৰ পৰা আহিছে ল'ৰাটো, কেবি ষ্টুডেণ্ট হয়। চিগনেল ক'ত, চিগনেল নাই দিয়া, চিগনেল নিদিয়ে বাইকটো খালি টাৰ্ণ কৰিব মানুহ। চিগনেলটো দিব লাগে ন, চিগনেলটো এনে সজাব কাৰণে দিছে নেকি? অলপ গাধ, ৰাস্তাত বাইক চলাব আহে, গাড়ী চলাব আহে, না চিগনেল ৰুলছ ৰেগুলেশ্যন একো নাজানে। এই বোৱাটোক চাওক, ইয়াক চাওক, একো চোৱা মেলা নাই, খালি বাইকটো ঘূৰাব লাগে, খোজকাঢ়ি যাব লাগে, ৰাস্তা পাৰ হ'ব লাগে। চকু দিব লাগে কেলা। ইয়াত গেছ দিছে, মানুহে লাইন লগাই বাছত গাড়ীত চব কেনেকুৱা বুজিছে নাই? য'ত সেই বেগ টাঙি লগাই বজাৰৰ বেগ, তাত সেই চিলিণ্ডাৰ টাঙি লৈছে, চিঙি মেলি টাঙি মেলি গেছ ল'ব লাগিছে ইয়াৰ পৰা। চুহানে গৈ মেলি আনিলে পাৰ্চটো ভিতৰৰ পৰা। এতিয়া গাড়ীটো বেক কৰিলো। এই কাচাৱালাবোৰ আহে, এইখিনি উঠাই ল'ব লাগে ন। যদি ইমান দিনৰ পৰা নাহিবি, এদিন আহিবি। এতিয়া চিধা যাম আৰু দেই, দেৰি হৈ গৈছে বহুত। হেলমেটটো আকৌ মাৰিব লাগিব। এইটো আনি কেনে হেলমেটটো মাৰি দিলো, নহ'লে ভিতৰত মানুহে চেক কৰিলো, ভিতৰত নহ'লে মাত যায়, ফৰকে মাত গৈ থাকে। মানে মাত নহয়, মানে বতাহ গৈ থাকে। তো সেইটো কাৰণে মোৰ ভইচটো ভালে ক্লিয়াৰ নাহে ন, তো সেইকাৰণে এইটো বন্ধই কৰি দিলো। অকণমান গৰম লাগিব, সহ্য কৰি ল'ম। কমচে কম মটৰ ব্লগিংটো ভাল লাগিব ন। এইটো মোৰ লাইফৰ ফাৰ্ষ্ট মটৰ ব্লগিং। আসসালামু আলাইকুম। এইটো মোৰ লাইফৰ ফাৰ্ষ্ট মটৰ ব্লগিং ভিডিঅ'। এটা দেখিবকা তেওঁ থাকি গ'ল আৰু আমি যাওঁ। গেটটো মাৰোতে হাত দুখ পাই গ'লো। মই চিগনেল দিব, চিগনেল দিওঁ, ঘূৰা আগত বাইক ঘূৰা আগত চিগনেল দিব। খালি আহি আছে, দেখিলে নহয় ভিডিঅ'টো কেপচাৰ দেখিলে নহয়, আহি আছে, আহি থাকক। ইয়াততো চবতো হয় ন, আহি থাকক। আহি মেলি বেলেগক মাৰি দিয়ক। তাৰপিছত নাজানো নহয় বাইক স্কুটি চলাবলে, এনেই আৰু চলাব লাগে বুলি চলাই আছো আৰু জহনি মৰি জহনি মাইকী কবাৰ
কেলা স্কুটি চলাবলৈ আহিছো ঘৰত বহি বহি থাক স্কুটি চলাব লগা নাই নহয় ৰাস্তাত যদি চলাবই নাজানো গৈ আছে ভৰিখিনি হাৱাত উঠাই মেলি আৰু স্কুটিৰ ওপৰত ভৰি উঠা হাৱাত ভৰি এনেকুৱা থৈ মেলি এনেকুৱা হাৱাত ভৰি থৈ মেলি আৰু স্কুটি চলাই চলাই গৈ আছে তো গাইছ এতিয়া হাপেকাটি পামগে আৰু হাপেকাটি পামগে কি পালোগে আৰু এই কি বুলি কয় এই ব্ৰিজটো পাৰ কৰি মেলি তাৰপৰা হাপেকাটি চাৰিআলি পাম আৰু সব গাড়ী এইবোৰ সোণাৰীৰ পৰা আহিছে সব সোণাৰীৰ পৰা গাড়ী সোণাৰীৰ পৰা লাইন গাড়ী ইছ আয়া আমাৰ অসমৰ ৰাস্তাকেইটা বনাইছে তাপলি মাৰি মাৰি বনাইছে কিন্তু অৰুণাচলৰ ৰাস্তাকেইটা কি ধুনীয়া বে কি ধুনীয়া আৰু কি ধুনীয়া ৰাস্তা এতিয়া ইয়াৰ পৰা মই আপোনাক কাহিনীটো কৈ দিছো এই চাৰিআলিৰ পৰা আপুনি যদি চিধা চিধি গুচি যায় এতিয়া সোণাৰী আৰু ডিব্ৰুগড় সোণাৰী আৰু শিৱসাগৰ এই ৰাস্তাদি যাব পাৰিব গুৱাহাটী যাব পাৰিব ৰাস্তাদি আৰু ৰাইট চাইডে যদি গুচি যায় তেতিয়াহ'লে আপুনি যাব পাৰিব বাইপাছ হৈ মেলি ডিব্ৰুগড় আৰু লেফ্ট চাইডে যদি আমি যাওঁগৈ তেতিয়া আমি যাব পাৰিম কি বুলি কয় কানুবাৰী অৰুণাচল এতিয়া আমি লেফ্ট চাইড হৈ গ'লো এইসব মাছৰ বজাৰ এইটো ৰাজ সুইট লজিং এণ্ড ফুডিং থাকিব আহে মানুহবোৰে এতিয়া আমি সেই চাওক পাহাৰ দেখিছে নহয় সেই সন্মুখত চাওক পাহাৰ गाड़ी नंबर आपका बाइक नंबर AS23 AD ये D কিমান দিব লাগিব কিমান দিব লাগিব 50 পিস দে তো ইয়াত কাহিনীটো গম পালে যাক যেনেকুৱা পায় তাক তেনেকুৱা লুটে এতিয়া আমি ক'ত সুধিলোঁ মানে এটাতো 20 টকাত এৰি দিলে 20 টকা ল'লে তাক এৰি দিলে হা 50 টকা ল'লে মই বোলো কিমান দিব লাগিব ডাইৰেক্ট লগত সুধিলোঁ কিমান দিব লাগিব দেখিছে কেমেৰা চেমেৰা অন আছে এতিয়া সেইবোৰ ক'ব নোৱাৰে বেছি চাৰ্জ কৰিব নোৱাৰে 50 দিলে হ'ব এনেকৈ কৈছে দে হ'ব তেতিয়াহ'লে এতিয়া বলক তেতিয়াহ'লে এতিয়া লংডিং চেক পোষ্ট আপোনালোকক এনেকুৱা এটা টেম্পৰাৰী পাছ বনাই দিব দেখিছে টেম্পৰাৰী পাছ এটা বনাই দিব নাই কৰি হা অঁ যাওঁতে জমা দিব লাগিব আকৌ তো এতিয়া আৰু Hey, views of guys! It is just সোমাইছে লংডিং সোমাইছো views of এইসব views of রাস্তা আলটিমেট ভাই রাস্তা আলটিমেট এই লিন guys লিন আকৌ লিন কৰিম তলটো লাগি যায় মানে মোৰ ডাবল ষ্টেণ্ডটো লাগি যায় সেইকাৰণে ভয় লাগে কাৰণ যদি কেনেবাকৈ লাগি গ'লে আৰু পৰি চৰি গ'লে চেচেই এইবাৰ নতুন ৰাইডিং জেকেট কিনি আহিছোঁ মোৰ ৰাইডিং জেকেট নহ'লে দেখিয়ে নজাৰা অকণমান ঘৰৰ পৰা ওলাই আহক আমাৰ ইয়াতে ইমান ধুনীয়া জেগা আছে বে অৰুণাচল সঁচাকৈ বহুত ধুনীয়া বে সেইটো বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে সেইকাৰণে এটা বহুত ধুনীয়া জেগাবোৰ সেই চাওক আগফালে পাহাৰটো চাওক কি ধুনীয়া লাগিছে ন সঁচাকৈ বহুত ধুনীয়া জেগা বহুত ধুনীয়া জেগা মানে আমাক এটা ফিল এতিয়া ঠাণ্ডা ভাইবটো আহি গ'ল আৰু অকল ঠাণ্ডা লাগিছে মই মই অফ কৰি দিলোঁ ক্লিন চুইচ অফ কৰি দিলোঁ বাইক নিজে গৈ আছে ডাউন যে তেল বাচিছে মোৰ এইটো চাওক গাইছ কি ধুনীয়া নাজাৰা চাওক এতিয়া ঠাণ্ডা লাগিছে এতিয়া ওপৰত আহিলে বৰষুণ দিওঁ কৰিছে ডাৱৰবোৰ কলা কৰি দিলে পুৰা বৰষুণ দিওঁ কৰিছে ওপৰ ফালে কিন্তু তলৰ ফালে ইমান ৰ'দ পালো ইয়াত আহিব একদম বৰষুণ দিওঁ কৰিছে
এই এনেকৈ আছিল আমি গৈ সোমাই গৈছিলো যে সেইটো অকণ চাপ টানি গৈছিলে না এই কুকুৰ আছে অ কি টানি বে এই সৰু সৰু ঘৰ এনেকুৱা জংঘলৰ মাজত দেখি মজা লাগি যায় মাজে মাজে একো নাই মাজে মাজে এনেকুৱা সৰু সৰু হাত দিছে না এইবোৰ ওৱানলি বুলি জেগাত নাম ওৱানলি এনেকুৱা সৰু সৰু ঘৰ দেখি মানে মজা লাগি যায় এইবোৰ ঝৰ্ণাৰ পানী ক'ৰবাত ঝৰ্ণা আছে এই চাওক কি বিউটিফুল বে কি বিউটিফুল তাৰপিছত পাহাৰৰ ওপৰত অকণ ৰ'দ পৰিছে অকণমান ক'লা হৈ আছে ৰ'দ নাই পৰা কি ধুনীয়া লাগিছে নাজাৰা এনজয় কৰক গাইজ ৱাও জাষ্ট ৱাও ইয়াত ধুনীয়া বে ৰাস্তাবোৰ চাওক না একদম সেই সোণাপুৰ যে তাৰ ৰাস্তাবোৰ নিচিনা একদম টাৰ্ণিংবোৰ সোণাপুৰ পাৰ হৈ গ'লে কি কয় এইটো জৰাবাদ নে জৰাবাদ নে জাগিৰোড তাৰ নিচিনা নিচিনা ৰাস্তা জাগিৰোড চাগে জৰাবাদ নহয় জাগিৰোডৰ নিচিনা ৰাস্তাবোৰ একদম টাৰ্ণিংবোৰ একদম শাৰ্প টাৰ্ণিং মই এক্সেল লিয়াই নাই এইটো অফ হৈ আছে কিল চুইচ অকণমান যদি মানে আপুনি বেছি নাজাৰা কৰি যদি ৰাস্তাটো পাহৰি যায় ৰাস্তাটো যদি চকুৰে মন নকৰে তেতিয়া আপোনাৰ এক্সিডেণ্ট হোৱাৰ চান্সেছ বহুত বেছি আছে চ' ৰাস্তাত বেছি মন দিব ৰখি মেলি গ'লে ভিউ চাই থাকিব ভাল লাগিছে যদি ভিউটো বেছি মূৰটো এইফালে নিযাব ৰাস্তাত বেছি মন দিব কোনফালৰ পৰা গাড়ী আহিব টাৰ্ণিঙত এক্সিডেণ্ট হোৱাৰ চান্সেছ বহুত বেছি থাকে ইয়াত লিখা আছে কিবা 4 কিলোমিটাৰ ইয়াৰ পৰা वानो বুলি জায়গা এটা আছে সেই জায়গাটো পাব কাৰণে 4 কিলোমিটাৰ লাগিব ইয়াৰ পৰা যাবলৈ এই ঝৰ্ণা চক এনেকৈ আমি সৰু ঝৰ্ণা ধেৰ পাৰ কৰি আহিছোঁ এতিয়া আৰু ঝৰ্ণা বাকী আছে ফুটৱেজ ইন ৰাইট প্লেচ বুলি লিখা আছে ঠিকেই লিখিছে ঝৰ্ণা আছে জংগালা ঝৰ্ণা এনেকুৱা ঢেৰ ঝৰ্ণা আছে ইয়াত চাওক মানুহবোৰ ৰখি ৰখি ফটো তুলি আছে চাওক এইটো ঝৰ্ণা তোৰ লাগি যায় বেছি লিন গ'লে লাগি যায় সেইটো আলা ঝৰ্ণা সেইটো ঝৰ্ণা না এসে আলা ঝৰ্ণা চাওক এই ঝৰ্ণা সেই ওপৰৰ পৰা ঝৰ্ণা পৰি আছে চাওক সেই ওপৰৰ পৰি আছে সেইটো চাওক চব সৰু সৰু ঝৰ্ণা হা আগত ৰখাম ডাঙৰ ৰখাম এই চাওক এইটো লংডিং মানে এনেই শ্বৰ্ট ভিউ পইণ্ট বুলি কয় এইটোক বাইকটো পাৰ্ক কৰি নামো এইটো ভিউ পইণ্ট চাওক মই ওপৰত উঠি দেখাইছোঁ এই চাওক দেখিছে কি ধুনীয়া ভিউ চাওক গাইজ ইয়াত ভিউৱে চাব নে কি নাজাৰাই চাব কি চাব ধুনীয়া লাগিছে নাই কেনেকুৱা হয় বাইকৰ পামচাৰ হৈ গ'ল পামচাৰ কিনে নাই কি হেল্প কৰিবি দেখিছে তো এইটো আমাৰ বাইক ধন্য এই ধন্য নাম দিম धन्नो और ये नज़ारा और ये हम बादल सब गाय बाइक रही है এই প্ৰবাহ আহি আছে কি হ'ল হেতৰ বাইকৰ সেই চকাটো আগে চকা পিছে চকা ফাট গিয়ে ফাটি গ'ল
এতিয়া ইয়াত একোৱেই নাই চাওক, ইয়াত না দোকান, সেইবিলাক বৰষুণ দি আছে চাওক, সেইবিলাক চাওক দিছে নাই, ইয়াত হালকা হালকা বৰষুণ দি আছে, এইবিলাক চাওক পূৰা বৰষুণ দি আছে, ইয়াত অকণ অকণ বৰষুণ দি আছে চাওক, ইয়াত বৰষুণ দি আছে, আমি অকণ অকণ তিতিছোঁ ইয়াত। তো সেই দেখাই দিছোঁ, তাৰ বাইকৰ আগ চকাটো ফাটি গ'ল। মোক অথনি কৈ আছিলে কি নাম চুহানে যে চাওঁচোন কি হৈছে, তো সিহঁতি মোক হেল্প কৰিছে যে কিবা ৰেং চেং আছে নেকি। মোক এনেকুৱা একো ৰেং চেং নাই, আমাৰ বাইকৰ লগত যি আহিছে সেইটোৱে, ইয়াত সোমাব নহয়, সেইটো ইয়াৰ চকাটো ফাটি গ'ল, টিউবটো ফাটি গ'ল চাগে, এইকেইটা গেপ হৈ গৈছে। S33A, তো সেইটো চকাটো ফাটি গ'ল বাইকটো। অথনি আহোঁতে মই দেখিছিলোঁ নহয়, সেইটো দবাই মেলি গৈ আছিলে, আমি লাহে লাহে গৈ আছোঁ বাৰু। ৰ'দ দিছে, এইপিনে উঠিছে ৰ'দ একদম ক্লিয়াৰ ডাৱৰ, আৰু এইপিনে চব পূৰা ক'লা, অকণ অকণ বৰষুণ দিছে। এই লংডিংলৈকে যাওঁ, মকা ভিলেজ যাব নোৱাৰি, মকা ভিলেজৰ কাৰণে আকৌ দিন মকা ভিলেজ সেইটোও কৈছে বহুত ধুনীয়া হয়, তো মকা ভিলেজ আৰু এদিনৰ কাৰণে আহি মকা ভিলেজ যাম। তো আজি খালি লংডিংলৈকে যাওঁ, ফুৰি আহোঁগৈ। আৰু এই প্ৰথমবাৰ ৰাইডিং জেকেট, ৰাইডিং পেণ্ট, ৰাইডিং বুট পিন্ধিছোঁ নাই, তো অকণমান মানে অসজা অসজা লাগি আছে, কেতিয়াও পিন্ধা নাই মই, ফাৰ্ষ্ট টাইম পিন্ধিছোঁ, সেনেকৈ খোজকাঢ়িবৰ কাৰণে কিবা 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 লাগিছে। তো অকণমান এতিয়া ৰখোঁ, 1-2 মিনিটমান, তাৰ যামগৈ ওপৰত, ফুৰি আহি ঘৰ যামগৈ। বহুত बोलो। मतलब आप जो कहाँ से आए हैं? नंग अमन पयो बोले। क्या क्या नंग अमन पयो बोले। नंग अमन अमन पयो। पायो मतलब होता है कहाँ से आया है हाँ, आप कहाँ से आए हैं? ये आप लोग, अब हम लोग अभी अभी खाना खाएगा इसका अभी खाना खाएगा? हाँ, हाँ, आले तम सा आए। आना आले आले आला तम तम सा आए। साए দেখিছে মই কি কৈছোঁ চলি आपका सब्सक्राइबर कितना है? नहीं ज़्यादा नहीं है, 160 160 बनाओ। नया नया खुला है, अभी बना रहे। গাইজ মই ৰখিলোঁ খালি এটাৰ কাৰণে, আপোনালোকক এটা বস্তু ভিউ দেখাম, ৰ'ব এনেকুৱাকৈ যাওঁ, আপোনালোকে ভিউ দেখাম, ৰ'ব দেখিছে, এইটো চাওক ভিউ চাওক গাইজ, এইটো ভিউ চাওক, কি ধুনীয়া ভিউ ন, কি মজা, নাজাৰা কেপচাৰ কৰক গাইজ। কেমেৰা কিমান কেপচাৰ কৰিছে মই নাজানিছোঁ, কিন্তু দেখি মজা লাগিছে ন। আৰু সেইটো আমাৰ বাইক, সেইটো চাওক দেখিছে, তাত মানুহৰ ঘৰ আছে, কিন্তু কি ধুনীয়া লাগিছে জেগাটো। आप और ऐसे पॉलिथीन लगा ब्लॉग में हाई कर दो, हाई कर दो। हाय नाम क्या है तुम्हारा? जिंजम हाँ जिंजम जीन जम जैम। ये घर किसका है, तुम लोग का है? अलग के हाँ अलग अलग का है। और स्कूल स्कूल में पढ़ते हो? कौन सा स्कूल में? डमस्को हाँ डमस्को कौन सा क्लास पे? 2 2 में। तुम कल वीडियो पे आ जाओगे, यूट्यूब में आ जाओगे, तुम फेमस हो जाएगा। फेमस हो जाएगा तुम कल। हाई हो लाएगा मुझे। चलो एक हाई फाई दे, ये दो घुसा मार दो उसका हाथ में। बाय बाय। লগ পালোঁ, পোৱালিটোৰ কথা কথা পাতিলোঁ, ব'লক যাওঁ এতিয়া আৰু আগলৈ যাওঁ। দেখিছে নাই ৰ'দ লাগি গ'ল এতিয়া। এইটো আমাৰ চুহান হিৰ' লংডিং আমি গৈছিলোঁ, তো মই দাদাক সুধিলোঁ, তো এই দাদাই ক'লে যে সেই চাওক দাদা বহি আছে, চাদা मारी আছে। तो हमारा यूट्यूब पर चैनल है, आप सब्सक्राइब करेगा, रुकिए अभी। তো এই আমি লংডিং টাউনতে আছোঁ, আমি গমেই নাপাওঁ লংডিং পালোঁ বুলি কিনে, ক'তো নেদেখিলে ন। ইয়াত NSDCL উইচেছ ইউ ছেফ জাৰ্ণি লিখা আছে। DC অফিচ 1 কিলোমিটাৰ, খনচা 43 কিলোমিটাৰ, চাংলাং 86 কিলোমিটাৰ ইয়াৰ পৰা। তো ইয়াৰ পৰা ৱাকা ভিলেজ কৈছে, যদি নন ষ্টপ আমি যদি চলাই যাওঁ 1-1.5 ঘণ্টা ৱাকা ভিলেজ পাই যাম। কিন্তু এতিয়া আকৌ ৰিটাৰ্ণ যাবলৈও আছে ন, আকৌ ৰখি ফটো চটো মাৰি ৰখিম, ভিডিঅ' চিডিঅ' বনাম। তো সেইকাৰণে মানে লংডিং ৱাকা ভিলেজ নেক্সট মানে আহিম, আজি ৱাকা ভিলেজ নাযাওঁ। ইয়াত নাজাৰা চাওক, তো বাইকৰ মানে সেইটো মোৰ ঢিলা হৈ গৈছিলোঁ, সেই টাইট কৰি দিলোঁ অকণমান,
सब्सक्राइब कर ले मैं हाई बोल दीजिए चैनल में से हाई कर दीजिए हाँ এতিয়া আহিলোঁ এইটো বাইকৰ গেৰেজে হৈ যায় এইটোৱে হয় এইটোৱে হয় লংডিং টাউন তো ইয়াৰ পৰা বোলে ৱাটাৰফল এটা আছে বোলে 1 কিলোমিটাৰ দূৰত আছে 2 কিলোমিটাৰ দূৰত আছে সেই দাদাজনে ক'লে তাৰপিছত আৰু এটা ৱাটাৰফল আছে সেইটো 7 কিলোমিটাৰ দূৰত সেইটো বহুত ধুনীয়া বোলে তো বলক যাওঁ গৈ চাওঁ আব বলক গৈ চেক কৰি চাওঁ স্ট্রেট হবে গৈছে আমার সিধা যাব সিধা সিধি লক্কা ভিলেজ আহি যাব নহয় লক্কা ভিলেজ বোলে হেতি কোৱা মতে বোলে কৈছে দুটামান দাদাই ক'লে আৰু যদি লক্কা ভিলেজ যাবলৈ আছে দিনে যাব গৈছে আৰু দিনে ঘূৰি আহিব গৈছে মানে ৰাতি গৈ মানুহবোৰ অকণমান মানে ঝেঙীয়া হয় আৰু অকণমান মানে ভাল চব মানে ঠিকে থাকে অকণ ঝেং কৰে আৰু বোলে কৈছে रास्ता अकोमान बेया से रास्ते में थोड़ा खेद है तो चलिए गाइस चलते हैं वाटरफॉल गाइस ऐसा रखे वाटरफॉल सब मानव गाड़ी है सब कहना सब এইটো ৱাটাৰফলত ইমান মানে মানুহ আছে গাড়ী চাড়ী ধুই আছে তাত যাবলৈ মন নগ'ল তো ইয়াতে আহি গ'লো এইটো এটা ৱাটাৰফল আছে এইটো এটা ৱাটাৰফল আছে সেই ওপৰৰ পৰা আহিছা চাওক সেই ওপৰৰ পৰা পানী আহি আছে সেই ওপৰৰ পৰা বল আমি যাম এটা পানি সব पानी प्रेशर सब रास्ता सब स्लिप कम বুলি ভয় লাগিছে সেই মানুহবোৰ ওপৰত আছে গা ধুই আছে যাম কেনেকৈ বুজি পাম বল দেখো Tuhan Yesus. কি মজা বে কি মজা ওপৰত আৰু ঢেৰ দাদা আছে লাইভ নহয় দাদা হেঁতি শিৱসাগৰৰ পৰা আহিছে কথা চথা পাতিলো আৰু এতিয়া ওপৰলৈ যাওঁ আকৌ আমি ভাল ভি পাব লাগে মোবাইলত মাউণ্ট কৰি ললো হেলমেটত স্লিপ আছে মই নতুন বুট বুলি কাৰণে মই গুচি গৈছো বুটত পাৱাৰ আছে হান্দে বল সেই চাকনা খুজি আছে চাকনা লাগে আৰু সেই ওপৰতহে চাকনা আছে অলমোষ্ট আধা ট্ৰেকিং কৰাৰ নিচিনা হ'ল ওপৰৰ গা চেম্পু টেম্পু লৈ আছে নেক্সট টাইম আমি এবাৰ আহি গ'লো ন নেক্সট টাইম আহিলে মই গম পাই যাম যে কি লাগে
বল বল पानी का ठंडा पानी को ठंडा है तो হৈ গ'ল আৰু প্ৰথম সেইখন গাঁত লৈ এতিয়া সিহঁতি গাঁত হৈছে এতিয়া আমি নামি যাওঁ তলত বহুত তলত যাব লাগিব নামোতে যোনটো অৱস্থা হ'ল আমাৰ নক'ব আৰু অকণ পেন বোকা চোকা লাগিছে বাৰু সেই ওপৰৰ পৰা নামোতে একদম চিধা ইমান নামা ওচৰত উঠি গ'লোঁ তেনেকৈ নামোতে 12 বাজি গৈছে এই ডুব পালে পৰিও গ'ল কিন্তু মজা জেগা দেই মজা জেগা আৰু জেগা আছে সেইটা গাঁৱৰ ভিতৰত আৰু একে ডাঙৰ ডাঙৰ ৱাটাৰফল আছে সেইটো নাম্বাৰ চাম্বাৰ ল'লোঁ কেতিয়াবা আহিলে লৈ ফোন কৰিব কৈছে সেইটো লৈ যাম কৈছে তেতিয়া বলক আমি পৰঠা আহিছোঁ ন পৰঠা ৰখি মেলি খাই ল'ম আৰু যাম বলক মোৰ বোলে চাৰ্জ নাই বিশাল 10% আছে তো যাওঁতে মই ভিডিঅ'টো আপোনালোক এনেই হালকা হালকা আপোনালোকে বনাম এতিয়া ঘৰ গৈ মেলি আৰু নহ'লে হাতে কাটি ঘৰ গৈ পালে ভিডিঅ' বনাম চাৰ্জ নাই বেছি কৰি চাৰ্জ দিয়ে বোলে চাৰ্জ দি ল'ম ব'লক ক্লেইম কৰে যে এই বুটটো ৱাটাৰপ্ৰুফ হয় তো মই আজি পানীত ভৰাই দিলোঁ চাওঁচোন ৱাটাৰপ্ৰুফ হয় নহয় সঁচাকৈ ৱাটাৰপ্ৰুফ হয় পানী এক বুট ভিতৰত নাই যোৱা বুটটো ভালে আছে তেতিয়াহ'লে 16-17 টকাত ভাল বুট পালোঁ তেতিয়াহ'লে আৰু মজবুতো আছে বুট এতিয়া যাম ব'লক नजारा अगर এটা ভিউ পইণ্ট আছে সেই ভিউ পইণ্ট ৰখিম আৰু এই ভিউ পইণ্ট ৰখি মেলি ফটো চটো ক্লিক কৰিম তাৰপাছত আমি ঘৰ যদি পৰঠা চৰঠা আনিছো কিনে খাই ল'ম খাই মেলি क्या करना है अब घर जाना है गाड़ी আহিছে দেই राइट स्लो बेबी राइट स्लो তো এইটোৱে ভিউ পইণ্টত আহি পালোঁ এবাৰ ওপৰত গৈ ফটো এটা ক্লিক কৰিলোঁ ইয়াত খোৱা জেগাও আছে কিবা কিবি আয়া এইটো চাওক কি ধুনীয়া ন চাওক গাইছ সেই নদীটা গৈ আছে কি ধুনীয়া এতিয়া কাহিনীটো কি হ'ল মই চব ক'ত বহি আছোঁ ভিউ চাওক মোৰ ইয়াৰ পৰা এইটোৱে ভিউ লাগে এতিয়া আমি ইয়াতে বহি মেলি ইয়াতে পৰঠা খাম কি পৰঠা ওলাই আছে আৰু মই ইয়াতে বহি মেলি ভিউ নজাৰা এনজয় কৰি আছোঁ কি মজা লাগিছে চব আৰু কি লাগে গাইছ চক আৰু কি লাগে তো গাইছ কাহিনী কি হ'ল আমাৰ এই চক কাগজকেইটাৰ অৱস্থা নাই সত্যানাশ হৈ গ'ল কাগজকেইটা বেগত ভৰাই এইখিনি পৰঠা তো এই আমাৰ এই চুহানে বুদ্ধি লগাই মেলি এই এনেকুৱা দুটা বটল আছে আমাৰ আছিলে এইটো বিছলেৰী বটল আৰু কিবা নৰ্মেল 10 টকীয়া বটল তো এইখিনি আমি কাটি মেলি চব্জি ইয়াত ভৰাই ল'লোঁ চব এতিয়া প্ৰটিন এটা পৰঠা দবাই দিম দবাই মেলি ঘৰ যামগৈ আমি ভোক লাগিছে বিৰাট ভোক ভাত খোৱা গোন্ধ পাই আৰু ভোক লাগিছে খাই লওঁ পটাপট ইয়াত তেৰে মেৰে আছে
এই চোৱানে টেষ্টি চাওক নজৰ লাগিলে চোৱা নজৰ লাগিব দিয়ক মই ঘৰ আহি পালোঁ মোবাইলত চাৰ্জ আছিলে আহি কিনে লগে লগে মোবাইলত চাৰ্জ চুইচ পৰা আঠা হৈ আছে এতিয়া যাম ধুনীয়াকৈ গা পা ধুওঁ গা পা ধুই ল'ম আহি মেলি এদিন জেকেট চাৰিদিন জেকেট চব খুলি মেলি থ'লোঁ বিৰাট ভাগৰ লাগিছে মানে ঘামি মেলি অৱস্থা নাই এতিয়া গৈ গা পা ধুনীয়াকৈ ধুওঁ ধুই মেলি তাৰপিছত অকণ দি আৰাম কৰিম আজি আৰু দোকান নোখোলোঁ আৰু নোৱাৰিছোঁগৈ আৰু দেহাই নাটানিছে ইমানখিনি কৰাৰ পাছত আৰু গা চা ধুই লওঁ গা চা ধুই লগ পাম দিয়ক গাইজ এই মাত্ৰ মই বাইক চাইক ভৰাই আহিলোঁ তো আজকেলি একো নাই গাইজ আজি মই ইণ্টাৰভিউ দিয়াও নাই বাৰু একো নাই এদিন ইণ্টাৰভিউ মিছ কৰিলোঁ বাৰু কালি দিম ইণ্টাৰভিউ কালি শুনি ল'ব মোৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেলটো তো আজিলৈ মানে গাইজ ফুৰিলোঁ চুৰিলোঁ ধনা গ'লোঁ এতিয়া নেক্সট লাহে লাহে এতিয়া আৰু ৰাইড প্লেন কৰিম আপোনালোকৰ লগত লৈ যাম ফুৰাম দেখাম নতুন নতুন জেগাত যাম আজি ভাল লাগিল গৈ মেলি নেক্সট টাইম আকৌ বেলেগ ক'ৰবাত যাম নতুন বস্তু এক্সপ্ল'ৰ কৰিম তো ষ্টে টিউন অন মাই ব্লগছ আৰু চব ব্লগবোৰ মোৰ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গাইজ পাহৰি নাযাব তো আজিলৈ ইয়াতে শেষ কৰোঁ আৰু ঠিক আছে তো জয় হিন্দ জয় ভাৰত খুদা হাফিজ গাইজ